হেল্ল' বন্ধুসকল, স্বাগতম মোৰ নতুন ব্লগলৈ। গৰমৰ বন্ধত ফুৰিবলৈ বুলি ওলালোঁ। মোৰ ছোৱালী স্কুল ক্লাছ 3ত পঢ়ে, তাইৰ লগৰজনী আৰু তাইৰ মাক বাপেক, মই, মোৰ মিছেছ, আমি সকলো মিলি এইবাৰ গৰম বন্ধত শ্বিলং চেৰাপুঞ্জী যাওঁ বুলি হঠাৎ এদিন ওলালোঁ। অলৰেডি গৰম বন্ধটো শেষেই হৈছিলে, কিন্তু আমি যাবলৈ সুযোগ সুবিধা মিলাব পৰা নাছিলোঁ, কিবাকিবি কামত ব্যস্ত হৈ আছিলোঁ। এয়া আৰু ঘৰৰ পৰা ওলালোঁ আমি সকলো, গৈ ইয়াৰ ষ্টেচন পালোঁগৈ। এই মৰিয়নি ষ্টেচন যোৰহাটৰ পৰা গৈ আমি সকলো এয়া ষ্টেচনত ৰখি আছোঁ। মোৰ ছোৱালী আৰু তাইৰ লগৰ দৰ্শনী ফূৰ্তি শেষ নাই যাবলৈ পৰাৰ কাৰণে, ট্ৰেইনৰ কাৰণে ৰখি আছিলোঁ। এয়া ৰখি আমি প্ৰায় 9:40 মানত বেংগলোৰ এক্সপ্ৰেছৰ কাৰণে আমি ৰখি আছিলোঁ ট্ৰেইনত। যথেষ্ট মানুহ ভিৰ হৈছিলে সেইদিনাখন ট্ৰেইনত। গৈ আছোঁ, ৰখি আছোঁ তাতে, আৰু ময়ো অলপ এক্সাইটেড হৈ আছিলোঁ চবৰ লগত একেলগে যাম। এয়া মোৰ ৱাইফ, তাতে মাক, দৰ্শনী মাক, দৰ্শনী বাপেক, চব একেলগে আমি দুটা ফেমিলি একেলগে আছে। মোৰ ছোৱালী, লগতে মোৰ ভতিজা মিছ জিলমিল, গোটেইখিনি একেলগে গৈ আছোঁ। তাৰপৰা এয়া সময় হ'ল প্ৰায় ৰাতি 9টা বজাত গৈ আছোঁ। এয়া আমি ট্ৰেইনত বহি ল'লোঁ। ট্ৰেইনত বহি আমি নিজৰ ডবাটোত বহি ল'লোঁ। নিজৰ ছিটবিলাক বিচাৰি যাওঁতে অকণমান সময় লাগে, ট্ৰেইনটোত জানেই আৰু এচি ডবা আছে। দুজনী ওপৰতে উঠি পূৰা ফূৰ্তি, যে মজা লাগিব। ট্ৰেইনত বহা অলপ সময় ট্ৰেইনখন চলাৰ পিছতেই আমি খাবলৈ ব্যৱস্থা কৰিলোঁ। ঘৰৰ পৰা যিহেতু নবৌয়ে আৰু মোৰ মানুহজনীয়ে ৰুটি আৰু মাংস বনাই লৈ আহিছিলে, চ' আমি ৰুটি আৰু মাংস, মানে দৰ্শনীয়ে ৰুটি খাই খুব ভাল পায়। এয়া জিলমিল, মই গৈ আছোঁ। এয়া গৈ আমি গুৱাহাটী পালোঁগৈ। গুৱাহাটীৰ পৰা আকৌ লগৰ এজনক বুক কৰিছিলোঁ গাড়ীখনত লগালগ সি আহি ৰখিয়ে আছিলে। আমি অলৰেডি 5টামান বজাত পালোঁ। ঠিক 5টাৰ পৰা এঘণ্টামান ৰখি 6টামান বজাত আকৌ গুৱাহাটী ষ্টেচনৰ পৰা আমি এখন গাড়ীত, গুৱাহাটীতে যিহেতু মোৰ ভণ্টিও থাকে, তাইও আহি পালেহি, তাইকো লগতে লৈ। অলমষ্ট মানে মোৰ ঘৰত গোটেইখিনি ফেমিলি মেম্বাৰ্ছেই আছিলে, মাত্ৰ দাদা আৰু নবৌ যোৱা নাছিলে। বাকী মোৰ লগৰ, যিহেতু গাড়ীখন তাৰে, সিও গৈ আছে একেলগে, মানে অৰ্থাৎ সিয়ে ড্ৰাইভ কৰিছে। তাৰপৰা গৈ নংপু পোৱাৰ আগতে এখন ৰেষ্টুৰেণ্ট আছিলে, কিবা অসমীয়া মানুহৰ ৰেষ্টুৰেণ্ট, সি চিনি পায়, তাতে সোমাই খাই ল'লোঁ। তাৰপিছত এয়া শ্বিলঙৰ ৰাস্তা, অন দ্য ৱে টু শ্বিলঙৰে একা বেকা দীঘলীয়া বাট, কি যে মৰা লাগিব। বাটত গৈ গোটেই ৰাতিটো মানে ট্ৰেইনত জাৰ্ণিৰ কাৰণে গোটেই মানুহখিনি, মোৰ মিছেছে মুখ মেল খাই গৈছে, বহি আছে। এয়া লাহে লাহে প্ৰাকৃতিক সৌন্দৰ্যবোৰ আৰম্ভ হৈ গ'ল। একদম ধুনীয়া লগা, ভাল লগা এটা পৰিৱেশ। একচুৱেলি এইখিনি পাৰ্ট আছে শ্বিলং পাৰ হৈ গ'লোঁ আমি অলৰেডি। শ্বিলং পাৰ হোৱাৰ পিছত ব্যস্ততাৰ মাজত, কথাৰ মাজত ভিডিঅ' বনাবলৈ থাকি গ'ল, যিহেতু অলপ বনালোঁ। মানে শ্বিলং টাউন পাৰ হোৱাৰ পিছত অন দ্য ৱে টু চেৰাপুঞ্জী। ঠিক চেৰাপুঞ্জী পোৱাৰ 10 কিলোমিটাৰমান আগতেই এডোখৰ জেগা আছে, ধুনীয়া হিল, মানে এটা হিল ভেলী আছে, য'ত মানে অলপ পিছফালে এয়া এটা বাঞ্জি জাম্পিং স্পটো আছে। তাতে বহি আমি মাকৈ খালোঁ, মেগী খালোঁ, চাহ খালোঁ, আৰু ছোৱালীজনী একদম চেঁচা এই ভেলীৰ মাজেদি বৈ অহা চেঁচা বতাহ জাগত খুব এনজয় কৰিলে আমাৰ ছোৱালীজনী। আৰু তাৰ পৰা খাই বৈ আকৌ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আমি গৈ আছোঁ, মাথো গৈ আছোঁ, আৰু ধুনীয়া চেঁচা বতাহত দীঘলকৈ উশাহ লৈ গৈ আছোঁ। ঠিক চেৰাপুঞ্জী পাওঁতেই ধুনীয়া চেঁচা ডাৱৰখিনিয়ে আমাক স্বাগতম জনালে। আহা, ৱেলকাম টু চেৰাপুঞ্জী।
ডাৱৰৰ মাজে মাজে গৈ আছোঁ কি যে ধুনীয়া চেঁচা এটা অনুভূতি। এইখিনি পাবলৈতো আহিলোঁ ঘৰৰ পৰা ইমান দূৰলৈ বুলি। গৈ আমাৰ প্ৰথম ডেষ্টিনেশ্যন আছিল নখালিকাই ৱাটাৰফলছ। একদম পাহাৰৰ শিখৰৰ পৰা তললৈ জিৰকে বৈ অহা এই যে পানীখিনি দেখিছে, কি এটা সুন্দৰ চিনেৰী, চাই মনটো ভাল লাগি গৈছে। ইয়াত ৰোৱাৰ লগে লগে এয়া মোৰ মিছেছ, এয়া দৰ্শনী অপেক্ষা ভণ্টি দৰ্শনী, মোৰ মানুহজনী ভতিজা চবেই ফটো মৰাত আৰম্ভ লাগি গ'ল। ময়ো পৰাপক্ষত চেলফি ভিডিঅ' যিমান যি পাৰোঁ মাৰিলোঁ। চাই ভাল লাগিলে, মনটোৱে কিবা ভাল লাগি গৈছে নহয়নে বাৰু? ইমান এটা সুন্দৰ পৰিৱেশ, গোটেই ৰাতি ট্ৰেইনৰ জাৰ্ণি, আকৌ গাড়ীৰ জাৰ্ণি, ইমানখিনি কৰাৰ পিছত যেতিয়া এনেকুৱা এটা স্পট পোৱাকৈ যায়, তেতিয়া মনটো মানে সেই ভাগৰখিনি হঠাৎ নাইকিয়া হৈ যায়। তাৰপিছত আমি নখালিকাই ৱাটাৰফলৰ পৰা নামি আহি আৰু আকৌ বেলেগ এটা জলপ্ৰপাত চাবলৈ গুচি গ'লোঁ। এইটোৰ নাম আছিলে কিবা কেমৰেন কিবা এনেকুৱা টাইপৰ নাম। এইটো নামবিলাক খাচী নামবিলাক মানে আমি পটককৈ বুজিও নাপাওঁ আৰু ক'বলৈও আমাৰ অলপ অসুবিধা হয়। বতৰটো একদম ধুনীয়া, ৰ'দ জাকি ওলাই আছে একদম চিকচিকীয়াকৈ, চব স্পষ্টকৈ দূৰ দিগন্তলৈ দেখা পায়। তাৰ মাজতে আমি একা বেকা গলিৰ মাজতে চেৰাপুঞ্জীত গৈ আছোঁ। নেক্সট ডেষ্টিনেশ্যন কেমৰেন ৱাটাৰফলছ। আহি পাই গ'লোঁ আমি কেমৰেন ৱাটাৰফলছ। অলৰেডি বহুতখিনি টুৰিষ্ট, মানে বেছিভাগ আমাৰ অসমৰে হয়, খুব কম সংখ্যকে বাহিৰৰ। এইটো চাওক কি ধুনীয়া ৱাটাৰফল, চাই কি এটা মনমোহৰ প্ৰাকৃতিক দৃশ্য। ৱাও, জাষ্ট ৱাও। আৰু এটা কথা ক'ব পাৰিলোঁ, এই যে ল'ৰা তিনিজন দেখিছে, তেওঁলোকে নহয় তাত সিদিনাখন যিদিনাখন আমি গৈছিলোঁ, কিবা ডনেশ্যনৰ কাৰণে মানে আপোনাৰ লাইভ প্ৰগ্ৰেম চলি আছিলে। হ'লেও সিমান সুৰত গোৱা নাছিলে, তথাপিও কিন্তু পৰিৱেশটোৰ লগত এই জলপ্ৰপাতৰ পানীৰ সুৰৰ লগত এই পানীৰ কুলুকুলু শব্দ আৰু তেহেঁতৰ গানৰ আৰু মিউজিকৰ শব্দৰ লগত এটা ধুনীয়া ৰোমান্টিক পৰিৱেশ ক্ৰিয়েট কৰিছিলে। তাত যিজন যাব তেখেতেহে অনুভৱ কৰিব। এইটো ঠাণ্ডা পানী, মই গৈ তললৈ নামি এই পানী অলপ চুই চালোঁ, দিয়ক কেনেনো লাগে। The next day, গোটেই দিনটো ট্ৰেইন জাৰ্ণি, গাড়ী জাৰ্ণি, তাৰপিছত ৱাটাৰফললৈ ওপৰলৈ যোৱা, তললৈ যোৱা, এইবোৰ কৰোঁতে ইমানেই ভাগৰ লাগিলে, গধূলি আহি বিছনাত বাগৰি দিলোঁ, গমেই নাপালোঁ। চ' আপোনালোকক হোটেলখনৰ বিষয়ে, কোনডোখৰ জেগাত থাকিলোঁ সেইখিনিতো কোৱাই নহ'ল। চ' হোটেলখন আছিলে, হোটেল নহয় একচুৱেলি এখন হোমষ্টে আছিলে। হোমষ্টেখনৰ নাম আছিলে ভেৰা ইন, এই চহৰাত অৱস্থিত। অনলাইনত একচুৱেলি ইনষ্টাগ্ৰামত চাৰ্চ কৰি বিচাৰিলোঁ আৰু তাৰ পৰাই বুক কৰিলোঁ। কিবা ৰকমে 2টা ৰুম পালোঁ, যিহেতু আমি মেম্বাৰ যথেষ্ট আছিলোঁ। চ' এটা ৰুমত যোৱা নাছিলোঁ, আমি 2টা ৰুম লৈ আছিলোঁ। আৰু হোটেলখনত মানে এমিনিটিখিনি বৰ ধুনীয়া আছিলে, ৰিচিপশ্যনো বৰ ধুনীয়া। খালি ৰাতি মানে আহাৰ গ্ৰহণ কৰিবলৈ আমি বেলেগলৈ যাবলগীয়া হ'ল, যিহেতু তাত মানে সেইখিনি সুবিধা নাছিলে। তেওঁ কৈছিলে যদি ষ্ট'ভ লৈ যাওঁ আমি, তেতিয়া আমি বনাই খাব পাৰিলোহেঁতেন। চেৰাপুঞ্জীত খোৱা বোৱা বস্তুবিলাকৰ বৰ দাম, ৰাতি খাই আমি গম পালোঁ যিহেতু। চ' এতিয়া বতৰটো ইমান ধুনীয়া ঠাণ্ডা, খিৰিকীখন খুলি থৈ দিছোঁ আৰু আপোনাৰ AC নোহোৱাকৈ ACৰ মজা, কি যে মজা। তাৰপৰা হোটেলখনত আপোনাৰ কমপ্লিমেণ্টেৰী ব্ৰেকফাষ্ট আছিলে। চ' মোৰ এয়া ছোৱালীয়ে ব্ৰেড খাই আছে, ব্ৰেড, আমলেট, বাটাৰ, চাহ,
সকলোবোৰ খাই উঠি আমি লাহেকৈ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া গাড়ীত বহি ল'লোঁ গোটেইখিনি, মোৰ ছোৱালী, মই, এয়া দৰ্শনী, মেছেজ। এইখন আছিলে আমি থকা হোটেলখন, ভেৰাইন 2 ষ্টৰিজ, বেছি ডাঙৰ বিল্ডিঙো নহয়, ধুনীয়া ধুনীয়া ৰুম। এয়া আমাৰ উৎপল সাৰথী, মানে মোৰ লগৰে হয়, হ'লেও মোতকৈ সৰু 2 বছৰ। তাৰ গাড়ীখনকে আমি বুকিং কৰি লৈ আহিছিলোঁ। একচুৱেলি দুদিন যোৱা এসপ্তাহ আগতে বুকিং কৰিলোঁ, তাৰো যথেষ্ট ভাড়া থাকে, যিহেতু ভাল লগৰ, সি ধুনীয়া ধুনীয়া জেগাবিলাক ঘূৰাই দিলে। এয়া আকৌ আমাৰ উভতনি যাত্ৰা আৰম্ভ হ'ল। অৰ্থাৎ বাটত 2-4টামান স্পট আছে, এইকেইটা চাম আৰু চিধা আমি ঘৰলৈ গুচি যাম। অৰ্থাৎ আমাৰ আজিয়ে ৰাতি আকৌ প্ৰায় 8:45 ট্ৰেইন আছে। চ' এয়া ওলালোঁ, আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। বাটত যাওঁতে 2-4টা ভাল ভাল স্পট য'ত আছে উৎপলক ক'লোঁ, ৰখাই দিবা, চাম আৰু ফিল ল'ম আৰু ফটো মাৰিম। অ'কে। আহি উৎপলে একদম ধুনীয়া সুন্দৰ পৰিৱেশ এটাত গাড়ীখন ৰখাই দিলে। ক'লে বোলে ইয়াতে ৰখক, ধুনীয়া জেগা চাওক, ফটো কপি মাৰক। মাজত এখন সৰু ব্ৰিজ, ৰাস্তাৰ দাঁতিতে, চেৰাপুঞ্জী যোৱা ৰাস্তাৰ দাঁতিতে। আৰু এই যে মুকলি ঠাইডোখৰ দেখিছে, এই ঠাইডোখৰৰ পৰা সেই ওপৰলৈ পাহাৰটো যে দেখিছে, পাহাৰৰ টিলাটোত আগতে কয়লা আছিলে। চ' সেইডোখৰ জেগাত ফটো চটো মৰাৰ পিছত আমি নেক্সট ডেষ্টিনেশ্যন আহি গ'লোঁ, ৱাকাৱা ৱাটাৰফলছ। চ' 20 টকাৰ টিকেট কাটিলোঁ সকলোৱে, কাটি তললৈ নামি আহিছোঁ। প্ৰথমটো গম পোৱা নাছিলোঁ আমি ক'লৈ গৈছোঁ, কি গৈছোঁ। উৎপলে কৈছে গৈ থাকক, ধুনীয়া জেগা পাব। চ' এই ধুনীয়াকৈ এই শিল গাঁঠি বনাই থোৱা এই ফুট ষ্টেপবোৰেদি আমি তললৈ নামি গৈ আছোঁ, কুঁৱলী আৰু ডাৱৰৰ মাজে মাজে। বতৰটো আজিও ধুনীয়া, কিন্তু অকণমান চেঁচা আছিলে যোৱাকালি যদিও মানে বতৰটো ৰ'দেই দিছিলে, তথাপি অলপ গৰম অনুভৱ কৰিছিলোঁ, তথাপি ঠাণ্ডা বতাহজাক মাৰিয়ে আছিলে। চ' লাহে লাহে আমি গোটেইখিনি তললৈ গৈ আছোঁ, কিবা এটা নোপোৱাৰ আমেজ বিচাৰি। চাই থাককচোন। এই জেগাডোখৰ আছিলে য'ত ৱাটাৰফলছটো আৰম্ভ হৈছিলে। চ' শিলৰ মাজে মাজে ধুনীয়া এডোখৰ প্লেইন বুলিয়ে ক'ব পাৰি, মানে য'ত আমি নামি যাব পাৰোঁ। এয়া হৈছে আমাৰ মেইন টুৰিষ্ট দুগৰাকী, মিছ কামাক্ষী এণ্ড দৰ্শনী, যাৰ কাৰণে আমাৰ এই ট্ৰিপটো আজি সম্ভৱ হৈ উঠিল। চ' এইটো হৈছে মেইন ৱাকাৱা ৱাটাৰফলছ। লাহে 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 পানীবোৰ তললৈ বৈ গৈছে। তলৰ এই শিলত পৰিছে, শিলৰ পৰা আকৌ লাহে 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 শিলৰ মাজে মাজে আগবাঢ়ি এই ভেলীটোৰ মাজে মাজে বহুত দূৰলৈকে গুচি গৈছে। প্ৰায় সিফালেতো বাংলাদেশ বুলিয়ে কয় সকলোৱে, মইতো গৈ পোৱা নাই, বেলেগে কোৱা, উৎপলে কোৱা মতে। চ' এই বাংলাদেশলৈকে এই ৱাটাৰফলৰ পৰা পানীবোৰ গৈ তালৈকে বৈ গৈছে। ই যে চেঁচা এটা মিঠা অনুভূতি। ৱাটাৰফল চাই ঘূৰি আহিবলৈতো মন যোৱা নাছিলে, কিন্তু তথাপিও ঘূৰিটো যাবই লাগিব। চ' উঠি গুচি আহিলোঁ। আহি থাকোঁতে নামি যাবলৈ যিমান ভাল, উঠি আহিবলৈ তো অৱস্থা বেয়া হৈ গৈছে, যিমানহে চিৰিৰ পৰা বগাব লাগে। কিন্তু হ'লেও
এয়া মোৰ মিছেছ ভাগৱত ৰখি গৈছে। চ' ৰিটাৰ্ণ টু গুৱাহাটী। চ' অন দ্য ৱে এয়া মোৰ ছোৱালী ধুনীয়াকৈ বতাহৰ মাজত ঠাণ্ডা বতাহত খেলি খেলি তাই আহি আছে আৰু কি যে ধুনীয়া। এইটো মানে মনটো বেছি ভাল লগাই দিছে। চ' আমিও আহি চেৰাপুঞ্জীৰ পৰা এই ঠাণ্ডা বতাহৰ মাজে মাজে আকৌ ঘৰলৈ বুলি ঘূৰি গ'লোঁ। আকৌ দৈনন্দিন জীৱন আৰম্ভ হ'ব অহাকালিৰ পৰা। চ' সেই ঘূৰি যাওঁতে ভাবিলোঁ অলপমান পুলিচ বজাৰত সোমাই যাওঁ। চ' ভণ্টিয়ে ভতিজাকল তাতে ভাত পানীও খালোঁ পুলিচ বজাৰতে, খাই আকৌ ৰিটাৰ্ণ হ'বলৈ আমি আহি গ'লোঁ। কিন্তু এটা ঘটনা হ'ল, পুলিচ বজাৰতে আমাৰ মানে হঠাৎ এজনী ছোৱালীয়ে মোক এডাল ভঙা ক্লিপ হাতত তুলি থৈ গ'ল। তাকে দেখি ভণ্টি আৰু ভতিজাৰ যি হাঁহি, কিয় বা তুলি থৈ গ'ল, কেলৈ দি থৈ গ'ল মই নাজানো। মোৰ চুলিও দেখোন ইমান দীঘল নহয়, তথাপি কিয় বা দি থৈ গ'ল মোৰ সেই ভঙা ক্লিপডাল। মানুহজনীয়ে থাপ মাৰি হাতৰ পৰা লৈ ক'লে ধন্যবাদ শ্বিলঙৰ গীত বুলি। সেয়াই আৰু। ঘূৰি আহোঁতে শ্বিলঙত বৰাপানীত যিহে জামত ফচিলোঁ ৰাইজ, মানে অশান্তি লাগি গ'ল দেই। ইমান ভয়ংকৰ জাম, প্ৰায় 2 ঘণ্টামান ফচিলোঁ। আৰু শেষত গৈ গুৱাহাটীত ট্ৰেইন মিছ। তাৰপিছত উভতনি যাত্ৰাত যিহে কষ্ট হ'ল, ট্ৰেইনৰ টিকেট নাই, বেলেগ এখন ট্ৰেইনত উঠি আহিলোঁ। সেইটো এখন বেলেগেই মানে আপোনাৰ কাহিনী হ'বগৈ। বাৰু ৰাইজসকল, ইমান দেৰিলৈকে ধৈৰ্য ধৰি মোৰ এই ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। চ' লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।